প্ৰথমে আমি আহিব লাগিব ক্ৰম ব্ৰাউজাৰত আহি টাইপ কৰিব লাগিব linguisticminority.in আৰু ক্লিক কৰি ইয়াক চিলেক্ট কৰিব লাগিব আৰু চিলেক্ট কৰাৰ পাছতে এটা ইয়াত গাইডলাইন দিয়া আছে যে 25 বছৰৰ পৰা 50 বছৰৰ ভিতৰতহে ইয়াত এপ্লাই কৰিব পাৰিব সেই এইজৰ মানুহবিলাকেহে এপ্লাই কৰিব পাৰিব বুলি বস্তুটো উল্লেখ কৰিছে তেওঁলোকে আৰু ইয়াত 30 ডিচেম্বৰ 2025 ইয়াৰ লাষ্ট ডেট দিছে আৰু এপ্লাই কৰিবলৈ হ'লে তললৈ আহিব লাগিব আহি দেখিছেনে এপ্লিকেণ্ট ফৰ্ম ফিল আপ ইয়াত ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ লগতে ইয়াত দেখিছেনে ই ৰিক্সা অপশ্যনটো ইয়াত ক্লিক কৰি দিব লাগিব ইয়াত দেখিছেনে কেণ্ডিডেট নেম যিজনে এপ্লাই কৰে তেওঁৰ নামটো ইয়াত টাইপ কৰিব লাগিব কেণ্ডিডেট নেমত আৰু ইয়াত টাইপ কৰিব লাগিব ফাদাৰ নেম তেওঁৰ দেউতাকৰ নামটো লিখি দিব আৰু ইয়াত লিখিব লাগিব মোবাইল নম্বৰ আৰু ইয়াত জেণ্ডাৰটো সিলেক্ট কৰিব লাগিব মেল নে ফিমেল মই মেলকে সিলেক্ট কৰি দিছোঁ আৰু ইয়াত সিলেক্ট কৰিব লাগিব তেওঁ গাঁওখন পোষ্ট অফিচ পুলিচ ষ্টেচন আৰু ইয়াত ষ্টেটটো আসাম সিলেক্ট কৰি দিছোঁ আৰু ইয়াত সিলেক্ট কৰিব লাগিব তেওঁৰ ডিষ্ট্ৰিক্টটো মই এনেই এটা ডিষ্ট্ৰিক্ট সিলেক্ট কৰি দেখাইছোঁ আৰু ইয়াত পিন কোডটো সিলেক্ট কৰিব লাগিব পিন কোডটো টাইপ কৰিব লাগিব আৰু ইয়াত নিজৰ যিটো ডেট অফ বাৰ্থ সেই ডেট অফ বাৰ্থটো ইয়াত সিলেক্ট কৰিব লাগিব আৰু ইয়াত আধাৰ নম্বৰটো নিজৰ যিটো আধাৰ নম্বৰ থাকে আধাৰ কাৰ্ডটো চাই লৈ ইয়াত আধাৰ নম্বৰটো টাইপ কৰিব লাগিব আৰু ইয়াত লিখিছে যে কোৱালিফিকেশ্যন ইনফৰমেশ্যন কোৱালিফিকেশ্যন যিটো যিমানলৈ পঢ়া গৈছে সেই কোৱালিফিকেশ্যনটো ইয়াত সিলেক্ট কৰিব লাগিব বোলে হায়াৰ ছেকেণ্ডেৰী পাছ মেট্ৰিক পাছ মই হায়াৰ ছেকেণ্ডেৰী পাছটো সিলেক্ট কৰি দিছোঁ ইয়াত ৰিলিজিয়নটো সিলেক্ট কৰিব লাগিব ৰিলিজিয়নটো সিলেক্ট কমিউনিটি হিন্দী বেংগলী আদাৰ আছে মই আদাৰ সিলেক্ট কৰি দিছোঁ আৰু ইয়াত এটা লিখিছে যে ফেমিলি এনুৱেল ইনকমটো কিমান বছৰি ইনকমটো কিমান সেইটো সুধিছে সেই ইনকমটো মই ইয়াত 3 লাখে লিখি দিছোঁ আৰু ইয়াত তাৰ পাছত তললৈ আহিব লাগিব তললৈ আহি দেখিছে ডকুমেণ্ট আপলোড ইয়াত আধাৰ কাৰ্ড ভোটাৰ আইডি বা পান কাৰ্ড ড্ৰাইভিং লাইচেন্স এই 3টা ডকুমেণ্ট বিচাৰিছে সেই 3টা ডকুমেণ্ট PDF কৰি 500 KBৰ ভিতৰত বনাই ইয়াত আপলোড কৰিব লাগিব আপলোড কৰাৰ পাছত ইয়াত ছাবমিট অপশ্যনটোত ক্লিক কৰিব লাগিব ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগতে তেতিয়া এটা OTP আহিব আৰু OTPটো আহি ছাবমিট কৰাৰ লগতে ছাকচেছ হৈ যাব এনেদৰে আপোনালোকে ই ৰিক্সা আবেদন কৰিব পাৰিব